আজি আমি নগাঁও জিলাৰ প্ৰায় এই পূব ফালে চামগুৰি হওক আৰু আপোনাৰ ইয়াৰ আগত জখলাবন্ধা হওক আমি কেইবাটাও জেগাতো চাব ষ্টেচনবিলাক চালোঁ। আজি আমি চামগুৰি এই 220 চাব ষ্টেচনৰ যিটো আমাৰ আৱাসিক কলনী তাতে আহি পেলাই আমি গোটেই বস্তুটো এটা ৰিভিউ কৰিলোঁ। ইয়াত গোটেই বস্তু চাই আমি যিখিনি আমাৰ ইয়াৰ সমস্যা আছে বা ইয়াৰ পৰা আমি ফিউচাৰ আমি কি ধৰণে আগবাঢ়িব পাৰোঁ এই গোটেই কথাবিলাক আমি এটা চিন্তা চৰ্চাৰে এটা মডেলিং কৰাৰ ক্ষেত্ৰত আমি এটা ব্যৱস্থা হাতত লৈছোঁ। ইয়াৰ পাছতো আমি নগাঁৱলৈ যাম। নগাঁৱতো কোনখিনি কিমানখিনি চাব ষ্টেচন আছে, বেচিকেলি আমি চাব ষ্টেচনবিলাক ডেভেলপ কৰাৰ কথা আমি চিন্তা চৰ্চা কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ নেতৃত্বত তেখেতে গোটেই কথাটোত এটা গুৰুত্ব সহকাৰে লৈছে। কাৰণ আমি আগতো আপোনালোকৰ আগত কৈছোঁ যে আজিৰ ডেটত আমাৰ পাৱাৰৰ ওপৰত বিদ্যুতৰ ওপৰত প্ৰাসংগিকতা আছে। যে ৰুটি কাপোৰা মকান আৰু বিদ্যুৎ এই চাৰিটা বস্তু আজিৰ ডেটত এটাতকৈ এচেঞ্চিয়েল কমডিটিৰ ভিতৰত পৰে। আৰু সেই গোটেই কথাটোক আমি এটা বুনিয়াদটো যদি গঠন কৰিবলৈ হয় তেতিয়াহ'লে বিভিন্ন জেগাত আমি ভ্ৰমণ কৰি ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰখিনি ডেভেলপ কৰাৰ ব্যৱস্থা কৰিব লাগিব। ইয়াতো আমি চাইছোঁ আমাৰ কোৱাৰ্টাৰবিলাকো আমি কৰিব লাগে। বহুত কোৱাৰ্টাৰ আছে, কোৱাৰ্টাৰবিলাক আমি ৰিপেয়াৰ কৰিব লাগে, নতুনকৈ বনাব লাগে। আৰু যিবিলাক আমাৰ কাম আছে ইয়াত বহুত জেগাত ইয়াত এটা আমাৰ ধৰক কিছুমান এলেকা আছে ৱালবিলাক আমাৰ হাতীয়ে ভাঙি দিয়ে, সেইবিলাক জেগাও আমি কেনেকৈ কি কৰিব লাগে এই গোটেই কথাবিলাক অফিচাৰসকল আছে সকলোৰ লগত পইণ্ট টু পইণ্ট মই কথা পাতিছোঁ আৰু আগন্তুক দিনত আমি এইখিনি এটা ডেভেলপ কৰি দিব পাৰিলে আগন্তুক দিনত ৰাইজৰ মাজত যি বিদ্যুতৰ নাটনি বা বিদ্যুতৰ যি লুকাভাকু সেইটো নাইকিয়া হোৱাৰ এটা প্ৰয়াস কৰা হৈছে। মই ভাবোঁ যে নিশ্চয় আগন্তুক দিনত আমি এইখিনি এটা সুদৃঢ়তাৰে আমি আগবাঢ়ি যাব পাৰিম। এই আশাৰে আজি আমি ইয়ালৈ আহিছোঁ আৰু সকলোৰ পৰা মই পূৰ্ণ সহযোগিতা পাইছোঁ।